ब्लॉग नाम मुस्कान नाम जैसा काम ऐसा है এফালে আমার মুকেশ দা কাকলো মই তার তো এখন হাতেরি দাংবা পারলে মই 150 रुपया देगा গলি গলি তেরি লাজ জ্বলি अरे बाबा এখন হাতেরি উঠাইছ তুই বাহ কই না কিমান কষ্ট কি যে ফ্লাই করছ মই তেল সিটকা খাই কারণে হেলমেটটো পিন্ধি দিলছ মই কি করে কুদলো মই কি টাকা ওয়া বেলে 200 বাপা ওই ভাল মাছ ভাল দাম তো হ'ব রেছো তো আমি যাব রেডি অকল মই না যাও আমার ফেলে ভাইটিও যাব তো ভাইটি ইটো আমার সাথে ভাইটি নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভালে আছে আৰু যাৰ যাৰ বেয়া আছে অতি সোনকালে ভাল হ'ব দে আজি আমি যাম বঙাইগাঁও ডিস্ট্ৰিক্ট অভয়পুৰী লগতে যাব সঞ্জয় ভাইটি সেই কাৰণে গাড়ীখন বৰাকে ধুই লৈ যাম আমি যাৱাৰ আগতে ৰাতিপুৱাৰ ভাত খাজটো ৰুমতে খাই যাম বুলি ভাবিছো সেইকাৰণে বাজাৰটো অলপ লৈ লওঁ আজি ভাত বনোৱা পালাটো মোৰে হ'ব এন পাইছো কাৰণ আমাৰ ৰুমত থকা লোকটা সব নিজৰ নিজৰ কামত ব্যস্ত কোনোবা টায়াৰ খুলি আছে কোনোবা গিৰিছ মাৰি আছে এয়া হৈছে আমাৰ শক্তি দা আৰু গাড়ীৰ চাবি লোৱা ষ্টাইলটো নাচাকিয়া তাৰ বেলেগ ইউনিক ষ্টাইলত লৈছে দে আৰু এফালে আমাৰ মুকেশ দা কাকলো মই তার তো এখন হাতেরি দাংবা পারলে মই 150 रुपया देगा গলি গলি তেরি লাজ জ্বলি अरे बाबा এখন হাতেরি উঠাইছ তুই বাহ হেজর বলাছে রে এ আমার কোম্পানিয়া খাডা আছে বড় দো এনে কই ধেমালি কৰি থাকো মই লগৰ কেইটাৰ লগত ভাল লাগে আৰু কিবা এটা লৈ ললো সব বাজাৰ ইটা মই যাই ভাত বনাও ইফালে গাড়ীখন ধুই ছয় ৰেডি আহি গিলে মই সিধা ৰুমত প্ৰথমতে মাছটো ধুই লও তাৰ পিছত হালদি নিমখ দি ধুনিয়াকে সানি লও সব অলপ টাইম ভালকৈ সানি কিনে আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দি হৈ গল মাছ ফ্ৰাই ঢাকি থলি মাছ ফ্ৰাই হয় না কিমান কষ্ট কি যে ফ্ৰাই কৰছো মই তেল সিটকা খাই কাৰণে হেলমেটটো পিন্ধি দিলছো মই কি করে সৰিয়হটো ভাজি লও সব এটা রেডি করে লছো মই ইফালে বিলাহী আছে জলকীয়া খুন্দা ইফালে নহৰু ইফালে আদা ইফালে পিয়াজ গোটাখিনি ভাজি লৈ বিলাহীখিনিও ঢালি দিলো বিলাহীটো পুৰা গুড়া হোৱালৈকে ভাজি কিনে পানী দি দিলো পানী দি সিধা ঢাকি দিলো আৰু ইফালে আঞ্জাখন উতলি আহোঁতে সৰিয়হৰ গুড়াটো পানীৰ লগত মিলাই কিনে ঢালি দিলো তাৰ পিছত আছে মাছ ফ্ৰাইখিনি ঢালি দিবৰ কাৰণে লাষ্ট ফিনিচিংটো 1 2 3 হৈ গল ফাইনালি মাছৰ আঞ্জাখন তো কেনেকা হৈছে আপোনালোকে জনাব আৰু যদি কাৰোবাৰ বিয়াৰ কাৰণে কাজিকৰ লাগে তেতিয়ালে মোক ক'ব হৈ গল ৰেডি তে আমি খাও ভাতটো ওলাই আছে ফেলে চেহাৰা কেটা নেদেখাও কাৰণ লাষ্ট কৰে আমাৰ লগকেটা ভাত খাওয়া টাইমত চেহাৰা দেখালে তো এটা চেহাৰাটো নেদেখাও ভাত পানী খাই এতিয়া আমি যাই থাকো অভয়পুৰলৈকে আৰু মই অকলে যাওঁ আমাৰ ভাইটিকো দিছি পেলাই কোকৰাঝাৰ তো দুটাও মিলি কিনে একেলগে যাম বিশ্বকৰ্মা বাক এটা সেৱা জনাই যাই থাকো আৰু ভাইটি গৈ আছে আগে আগে মই গৈ আছো পিছে পিছে আমি যেতিয়া ওলাইছো তেতিয়া বাজিছিল দুপৰীয়া দুটা অলপ আগত আহি নিজৰা পাম্পত তেল চেল ভৰাই লওঁ আৰু এই দাদাজনে বোলে মোৰ ভিডিঅ' চাই বহুত ভাল লাগে তো ধন্যবাদ ভাইটি মই দুইজনে তেলটো ভৰাই লওঁ বুঢ়াকে তাৰ পিছত যাই থাকো আৰু লাহে লাহে দুটাও আহি পালো মদনপুৰ টুল গেট আমাৰ বাইদেউ আহি কবা ধৰছি হাই 10 টাকা এটা দে না কি করে যেতিয়ালৈকে 10 টাকা নিদিও তেতিয়ালৈকে যাবাই নগজে দিবা লগা হয় আৰু উপায় নাই আমি দিলনো কোনে দিব এটা হয় না গাইস এটাকটো দিলে আৰু এটা আহি কবা ধৰছি হ্যালো ভিডিও কোনে কৰি আছে চাও দিলো মই 10 টাকা দিলো দি চাও কোনে কোনে ভিডিও দিলো ভিডিও কল লাগে ব্লগ বনাইছো ব্লগ নাম কি আমার নাম মুস্কান मुस्कान नाम जैसा काम ऐसा है जितना भी सुंदर हो उतना भी कैसे अच्छा मेरे को सेंड कर दो ना ये हाँ ठीक है रहेगा नंबर दे वीडियो में मिल जाएगा वीडियो पे मिल जाएगा नंबर दे অলপ ধেমালি করলো নাম্বারে খুঁজা স্টার্ট করে দাদা তরিকা আমি রুঙিয়া ফ্লাইওভার তো অলপ আগত যাই বাজার সাজার কৰিম তাৰ পিছত আগত যাই ভাত বনাম যেহেতুকে আমি কালি যাই পাম না ৰাতিপুৱা এখানে ৰাস্তাত যাই আজি ভাত বনাই খাম বঢ়িয়াকে কি ধুনীয়া হাৱা আহি আছে চাওক এতিয়া আমি অলপ আগত আহি মানে অলপ টায়াৰ চেয়াৰ চেক কৰোঁ বঢ়িয়াকে টায়াৰ চেক কৰি আগত যাই বাজাৰ চাৰ কৰি ভাত বনাম তো এইফালে ভাইটি আহিছে মই আছো বঢ়িয়াকে বাজাৰ যা কৰিম তাৰপিছত ভাত বনাম আৰু ন এই পাথৰ কেইটা যি টায়াৰত ইমান সোমাই না বেলেগৰ একাউণ্টৰ অৰুণোদয় আঁচনিৰ পইচা পিএম কিষাণৰ পইচা সোমাই আমাৰ টায়াৰত পাথৰে সোমাই কি করে অলপ আগত আহি কামৰূপ আৰু নলবাৰী ডিষ্ট্ৰিক্টৰ সীমাতে বাজাৰ বহিছিল আমি ভাবিলো এটা কিবা লোকেল আঞ্জা বস্তু কিবা কিনি লৈ যাও দাম কমতে পাম নেকি বুলি এই বামি মাছটো সুধলো মই কেই টাকা ওয়া বেলে 200 বাপা ওই ভাল মাছ ভাল দামটো হ'ব দিছো তথাপিও আৰু বেলেগ বস্তুবোৰ যে ইমান দাম হাজিৰা কৰি খাওয়া মানে ইলা চিন্তা কৰিব লাগিব ইলা খাব লাগিব মানে বস্তুগিলাৰ দাম দিনে দিনে বাঢ়ি যাবা ধৰছে আমাৰ হাজিৰা হওক বা চিলেৰি হওক আৰু কম হৈ যাবা ধৰছে সেই কাৰণে ধুনীয়া হৈ গৈ আছে আমি দুখীয়া হৈ গৈ আছো খাই লৈ পৰিয়ালটো পোকপাল দি চলি আছে আৰু যেনে তেনে কি কৰিম আৰু বাচি থকা কিন্তু থাক পাই লাগব এনেকৈ সেই বুলি বস্তুৰ দাম বুলি নাথাকে থাকিম না আৰু বাজাৰ কৰি আহোতে পুৰা হাৱা
হাৱা আৰু বৰষুণ আহিব ধৰিলে আৰু আহোঁতে আহোঁতে বৰষুণে পাই গ'ল যিদিনাখন গাড়ীখন ধুম না সেইদিনাখন বৰষুণ আহিবই আহিব আৰু কি যে হ'ব আৰু যদি এনেকৈ বেছিকৈ বতাহ বৰষুণ আহে তেতিয়া অলপ ৰিক্স হয় আৰু ৰিক্স মানে এনেকুৱা গছবোৰ বাগৰি পৰে আৰু তো বাইকৰ কাৰণে বেছি ৰিক্স হয় তো আমাৰ ডাঙৰ গাড়ীটো ৰিক্স হয় তথাপিও মানে এনেকুৱা লাহে লাহে যাব লগা হয় আৰু বা কিছুমান বাইক চাইক চলালে বেছিকৈ যদি বতাহ বৰষুণ আহে তেতিয়া অলপ ৰখি যোৱাই ভাল হয় আমাৰ আৰু এই আৰু ট্ৰাক ড্ৰাইভাৰ জীৱন ৰ'দ হওক বৰষুণ হওক বতাহ হওক যাই কেনে বস্তুবিলাক পচাবই লাগিব টাইমতে অলপ আগত আহি এইফালে বৰপেটা ফালে বৰষুণে দিয়া নাই মানে জাগা জাগা দিছে জাগা জাগা দিয়া নাই শ্বিলঙৰ নিচিনা লাহে লাহে গধূলি হৈ আহি আছে সেইকাৰণে আৰু আমি ভবানীপুৰ টোল গেটত ৰখি কেনে অলপ ঠাণ্ডা খাম বুলি ভাবিলো কাৰণ গৰমো বহুত লাগি আছিলে সেইকাৰণে চাহ নাখাং কেনে ঠাণ্ডা খাম বুলি ভাবিলো তো মিৰিণ্ডা এটা ললো আৰু পাপৰ 4টা ললো ভবানীপুৰ টোল গেটত আৰু সৰু থেকুনি এনেকা আঙুলিত ভৰাই ভৰাই পাপৰ খাইছিলো কমেন্ট কৰি পাপৰটো মানে এনেকা আঙুলিত ভৰাই খাৱা ইণ্টাৰেষ্টে বেলেগ আৰু কি ক নাম 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 আহি আহি পালো আমি এতিয়া বিজনী টুলগেট এতিয়া আমি এতিয়া বঢ়িয়াকে ভাত পানী বনাম বিজনী টুলগেট পাওঁতে পাওঁতে আমাৰ ৰাতি 10টা বাজি গ'ল তো এতিয়া ভাত পানী বনাই খাই এতিয়া শুই থাকিম ৰাতিপুৱা আৰামত ওলাই যাম বিজনীৰ পৰা আৰু এইফালে অভয়পুৰলৈকে বেছি দূৰ নহয় আধা ঘণ্টাৰ ৰাস্তা ৰাতিপুৱা 4-5টাত গিলো আৰামত যাই পাম সোনকালে তো আৰু আমি 3টা এতিয়া বঢ়িয়াকে ভাত পানী বনাম আৰু খাই শুই থাকিম ৰ'ব কি আনিলো আপোনালোকক দেখাই হোৱা নাই না কি আনিলো মানে কি খাম কি নাখাম বজাৰ কৰিব গেলি চিন্তা লাগি থাকে সেইকাৰণে অলপ মাংসই ললো আৰু অলপ আৰু ব্ৰইলাৰে উপায় নাই আৰু বেয়া নাপাব দেই আপোনালোকে খালে মাছ মাংস খাই থাকে বুলি কয় কিছুমানে মাছ মাংস খোৱা ইমান এটা ভাল নহয় তথাপি আৰু কি কম আৰু উপায় নাই আৰু খাব লগা হয় আৰু উপায় নাই বুলি ক'লে ভুল হ'ব কি কৰিম খাওঁই আৰু বুলি ক'ব লাগিব ন এষাৰ কথাতে আছে নহয় ড্ৰাইভাৰে খাই ৰাজাৰ নিচিনা শুই কুত্তাৰ নিচিনা বুলি কিনে তো হৈ গ'ল বহুত লেকচাৰ এতিয়া ভাত বনোৱা চুৰ কৰক তো আপোনালোকে চাই থাকক ইফালে ৰৈতে চাউল ধৰি ৰেডি আনফালে আৰু সঞ্জয় ভাইটি এইফালে আদা নহৰু চেলত ব্যস্ত আৰু মই ভিডিঅ' বনোৱাত ব্যস্ত এইটো ব্ৰইলাৰ আধা কিলো লৈ আহিছিলো হৈ গ'ল আমাৰ এয়া কচু আৰু চাওঁ কুচি কান্দি চাকি চাইছে আমাৰ ভাইটিয়ে পুৰা ঘামে অৱস্থা নহয় গৈছে চাগে কাপোৰ খুলিছো গৰমত এতিয়া ৰেডি এতিয়া আমি ভাতটো খাওঁ দেই গাইছ তো ৰাতি বহুত হৈ গ'ল ৰাতিৰ বাজিল 12টা তো সিহঁতে ভাত পানী বনাই পুৰা ৰেডি কৰি দিলে মই অলপ ৰেষ্ট লৈ আছিলো গাড়ীত আহু কুচু আৰু ব্ৰইলাৰ দি বনাইছে তো আমি এতিয়া ভাতটো খাওঁ আৰু ৰাতিপুৱা এজেঞ্চিলৈকে যাম আৰু তো ফাইনেলি আহি পালো গাইছ এজেঞ্চিলৈকে আৰু এইফালে খালি কৰাও ষ্টাৰ্ট কৰি দিলে তো আপোনালোকে যদি মোৰ ইউটিউব চেনেলত নতুনকে আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে ইমানখিনি চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আজিৰ ব্লগটো এইখিনি আছিলে গাইছ নেক্সট এটা ব্লগত লগ পাম বাই বাই